মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। মঞ্চত জুবিন, এয়া উদালগুৰিৰ ভেৰগাঁৱৰ পৰিৱেশ। ৰাভাক স্মৰণৰ বাবে এইদৰে সমবেত হ'ল সকলো। উপস্থিত হ'ল জুবিন গাৰ্গো। উদালগুৰিৰ ভেৰগাঁৱত প্ৰতিষ্ঠা কৰা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিৰ উন্মোচন কৰিবলৈ আহিল জুবিন গাৰ্গ। জুবিন গাৰ্গক সংগ দিলে নাট্যকৰ্মী পবিত্ৰ ৰাভাই। প্ৰায় 1,02 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ল বিষ্ণুপ্ৰসাদ ৰাভা ভৱন। নিৰ্মাণ হ'ল সৈনিক শিল্পীৰ প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তিৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰদান কৰিলে 2 লাখ টকাৰ চেক। স্বভাৱ শিল্পীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাভালৈ সেৱা নিবেদিলে জুবিন গাৰ্গে। ধূপ দীপ প্ৰজ্বলন কৰি ৰাভাৰ প্ৰতিমূৰ্তিত গন্ধপুষ্প আগবঢ়ালে জুবিনে। 55 সংখ্যক দিৱসী উদযাপনৰ মঞ্চত জুবিন গাৰ্গ উঠাৰ লগে লগেই সমবেতৰ কলৰো। ৰাভাক স্মৰি জুবিনে গালে চিৰসেউজ বিষ্ণু ৰাভা সংগীত। প্ৰতিমূৰ্তি উন্মোচন কৰি জুবিনে ক'লে, শুভ দিন আৰু ইয়াত আহি খুব ভাল লাগিছে। ধুনীয়া মূৰ্তি ৰাভাদেৱৰ। আমি মই য'ত য'ত কলাগুৰু ফেষ্টিভেল পাতিছিলোঁ সকলোতে আমি এটা মূৰ্তি প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু এইটো বাৰু কলাগুৰু ফেষ্টিভেল নহয়, তথাপি তেওঁলোকে যেতিয়া আমাৰ কি নামটো মৃণাল ৰাভা বনাইছে আৰু দেখিবও ধুনীয়া লাগিছে। ডাঙৰ মূৰ্তি আৰু এইটো যুগ যুগ ধৰি থাকি যাব। অনুষ্ঠানত উপস্থিত থাকি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ক'লে, এয়া এক গুৰুত্বপূৰ্ণ দিন। ৰাভা দিৱস আমাৰ সকলৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। আজি এই পবিত্ৰ দিনটোত আজি ভেৰগাঁৱত আমাৰ উদ্যমান যুৱকসকলে মিলি ফালে ইয়াত এটা প্ৰতিমূৰ্তি আজি ইয়াত স্থাপন কৰিলে আৰু আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি সেইটো মুকলি কৰি দিলে। এইবাৰ অনুষ্ঠিত নহ'ল কলাগুৰু ফেষ্টিভেল। জুবিন গাৰ্গে সদৰি কৰিলে আগন্তুক চিনেমাৰ পৰিকল্পনাৰ বিষয়েও। চিনেমাতে চিকাৰৰ কামত লাগি আছোঁ। চিকাৰ ডাবিং চলি আছে, বেকগ্ৰাউণ্ড মিউজিক। ছেপ্টেম্বৰত ৰিলিজ কৰিম। তাৰপিছত নিজৰ চিনেমা আছে ৰৈ ৰৈ বিনালে, সেইখন মই ডিচেম্বৰ ষ্টাৰ্ট কৰিম। সেইখন অহা বছৰ পাব, এইবছৰ নাপায়। এতিয়া চিকাৰতে ব্যস্ত। ৰাভাৰ আভাৰে আলোকিত হ'ল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। সৰ্বজনৰ একেই কথা, আলোকময় হওক চতুৰ্দিন। সৈনিক শিল্পীৰ শৈল্পিক সত্তা বৈ থাকক প্ৰতিদিন। কেমেৰা দীপক হাজৰিকাৰ সহযোগত উদালগুৰিৰ পৰা ধনমণি বৰ্মনৰ প্ৰতিবেদন, NKTV+।